শুভেচ্ছা দিছে দেই আপোনালোকক আশীৰ্বাদ কৰিছে হয় চাওঁ ভেলাঘৰ বনোৱা জনক চেক এটা লাগে মোক আজি মই এখন গাঁৱলৈ আহিছিলোঁ ঢকুৱাখানাৰ এখন গাঁও এয়া ভাইটিসকল আছে মানে ভোগালী পুৰা প্ৰস্তুতি চলিছে এইপিনে আপোনালোকে দেখিবলৈ পাইছে এটা ধুনীয়া ভেলাঘৰ ইয়াতে লিখা আছে আই লাভ উৰুকা 2025 এই ভেলাঘৰটো কোনে কোনে বনাইছিলা হাত দাঙি দিয়া চবেই বনাইছা বঢ়িয়া তোমালোক গিটা আছা ন বঢ়িয়া লগতে মেজিটো আপোনালোকক মই দেখাই দিম সুন্দৰ এটা মেজি এই ভাইটিসকলে বনাইছে এয়া সুন্দৰ এটা মেজি বনাইছে ভাইটিসকলে তাৰপিছত তোমালোকৰ গাঁওখনৰ নামটো এবাৰ কৈ দিয়া 1 নং বাঁপৰা গাঁও এইপিনে আইতাক লগ পালোঁ দেই এই ভেলাঘৰৰ ওচৰতে আইতা কি লাই আনিলে নেকি ক'ৰ পৰা আনিছে ভালেই কৰিলে ওচৰতে ন ঠিকে আছে এই আইতাগৰাকী নিজৰ ছোৱালীজনী ঘৰৰ পৰা আহিছে এতিয়া আইতাগৰাকী বহুত দিনৰ মূৰত মানে আইতাগৰাকীক এবাৰ ফাৰ্ষ্ট টাইমে লগ পাইছোঁ আৰু এটা বিহু শুভেচ্ছা আপোনালৈ থাকিল বিহু শুভেচ্ছা এটা দি দিয়ক মোৰ দৰ্শকসকলক বিহু শুভেচ্ছা দি দিয়ক দৰ্শকসকলক নহয় বিহু শুভেচ্ছা দি দিয়ক মোৰ দৰ্শকসকলক আইতাই মনৰ পৰা শুভেচ্ছা দিছে দেই আপোনালোকক আশীৰ্বাদ কৰিছে হয় আৰু মোকো আশীৰ্বাদ কৰিব ভালে থাকিব হয় বহাগৰ বিহু মাঘৰ বিহু হয় ভাল লাগিলে দেই আইতাগৰাকীক লগ পাই আইতাক আকৌ কেতিয়াবা লগ পাম আৰু আইতাৰ সুস্বাস্থ্য মই দীৰ্ঘায়ু কামনা কৰিছোঁ অন্তৰ পৰা কামনা কৰিছোঁ আইতা সদায় ভালে থাকক সুন্দৰকৈ পৰিয়ালৰ লগত থাকক মই সেইটো কামনা কৰিছোঁ ঠিক আছে আইতা ধন্যবাদ তাৰপিছত এই যে ভেলাঘৰটো তোমালোকৰ কেইদিন লাগিলে বনাওঁতে 1 মাহ লাগিছে ন আহক এতিয়া ভেলাঘৰৰ ভিতৰলৈ আমি অকণমান যাওঁ মানে ভিতৰৰ পৰিৱেশটো অকণমান দেখাই দিওঁ আপোনালোকক ভেলাঘৰটো পূৰা কিবা লুংলুঙীয়া বাটৰ লিখীয়া লাগিছে বাটটো মানে এই সোমাই হোৱা বাটটো এয়া এটা ধুনীয়া প্ৰকাণ্ড ভেলাঘৰ ইয়াত সুন্দৰকৈ হ'ব পাৰে ইয়াত হ'বা ন বঢ়িয়া সকলোৰে আপোন বিহু মানে আমাৰ অসমীয়াৰ এটা মৰম লগা উৎসৱ হ'ল বিহু এই হেতুকে ভাইটিসকলেও সুন্দৰকৈ মানে বিহু উদযাপন কৰিছে আৰু ভেলাঘৰটো কি সুন্দৰকৈ বনাইছে চাওকচোন ইহঁতৰ কষ্ট কিন্তু বহুত জড়িত আছে দেই কাৰণ এটা ঘৰ বনোৱা যোনসকলে ঘৰ বনায় তেওঁলোকে গম পায় ইমান সৰু মইনাকেইটাই যে ইমান সুন্দৰকৈ যে ঘৰ বনাইছে বঢ়িয়া কেনেকুৱা লাগিছে বনাই পিনে বনাইতো এতিয়া কমপ্লিট হৈ গ'ল ন ভাল লাগিছে চিঞৰ এটা মাৰি দিয়া বঢ়িয়া সকলোকে বিহু শুভেচ্ছা দি দিয়া মজা এইটো মানে কৰিডৰ টাইপৰ ন এইডোখৰ বঢ়িয়া এইপিনে ভাইটি দুজনে লাইট লগোৱাত ব্যস্ত এইপিনে আদিত্য বহুত দিনৰ মূৰত লগ পাইছোঁ চৰি দেৱ সদায় লগ পাই থকা হয় এইপিনে আমাৰ মনোজ লগ পাই থকা হয় কলগছৰ শুকান পাতেদি বনোৱা দুটা মেজি এইকেইটা ৰাতি জ্বলাবা ন আজি ৰাতি মানে ৰাতি জ্বলামেই ন আমি কলগছৰ মেজি বঢ়িয়া মানে সঁচা কথা ক'বলৈ গ'লে এনেকুৱা ধৰণৰ মৰম চেনেহ লাগে গম পায়নে সেইকাৰণে আমাৰ মৰমৰ বিহুটো আহিলে কিবা এটা ভাল লাগে সকলো মানুহ আমি লগ হওঁ লগে ভাগে আমি এসাঁজ খাওঁ ফূৰ্তি কৰোঁ বা অলপ লগে ভাগে কথা এষাৰ দুষাৰ পাতোঁ বিহুটো মানে আমাক লাগিবই দেই বিহু বস্তুটো নহ'লে আমাৰ অসমীয়াৰ কিছুমান মৰম চেনেহ নাইকিয়া হৈ যাব যেন লাগে আজিৰ তাৰিখত সেইকাৰণে বিহুটো সদায় এনেকৈয়ে থাকক বিহু সংস্কৃতিবোৰ সদায় এনেকৈ বৰ্তি থাকক মোৰ ফালৰ পৰা মই এইটোৱে কামনা কৰিছোঁ আৰু আপোনালোকে বিহু পিঠা পনা যোগাৰ আৰু খানা চানা খাইছে নাই মোক জনাই দিব দেই এইপিনে এখন পথাৰত এই ভাইটিসকলে সুন্দৰকৈ মাংস কটাত ব্যস্ত ভাইটি কি কাটিছে এইটো ব্ৰইলাৰ চাগে ন বঢ়িয়া অকল ব্ৰইলাৰ নে আৰু আছে হাঁহ আছে নি হাঁহটো আনিবা কেতিয়া ৰাতি এতিয়া ব্ৰইলাৰ খাবা তাৰপিছত ৰাতিলৈ হাঁহ খাবা নেকি এতিয়াও এক্সট্ৰা খানা ৰাতিও খানাটো এক্সট্ৰা মানে ৰাতি হ'বই হ'ল নহয় মানে প্ৰথম খোৱা হ'ব ব্ৰইলাৰ তাৰপিছত মানে খাবা হাঁহ বঢ়িয়া মজা এয়া লাইট জ্বলিছে আৰু অলপকৈ বঢ়িয়া অ'কে আহিছোঁ দেই আমি বাই এতিয়া আমি একেখন গাঁৱতে আমি এতিয়া আছোঁ এই গাঁৱৰ ৰাইজে মিলি পিনে এটা প্ৰকাণ্ড মেজি বনাইছে চাওক এইটো মেজিটো কিমান আপোনাৰ কিমান চাইজৰ হ'ব কিমান ফুট হ'ব প্ৰায় 18 ফুট হ'ব 18 ফুট হ'ব ন চাওক প্ৰকাণ্ড এটা মেজি মানে গোটেই গাঁওবাসী মিলি পিনে এইটো মানে গাঁওবাসী জড়িত আছে ন বঢ়িয়া এনেকুৱা মকা মিলা লাগে
প্ৰতিখন সমাজতে এনেকুৱা ধৰণৰ মকামিলা লাগে মই সেইটোৱে বিচাৰোঁ আকৌ মই আহি গ'লোঁ আৰু এটা ভেলাঘৰত এই সুন্দৰ এটা ভেলাঘৰ ইয়াতে লিখা আছে আই লাভ মাঘ বিহু সুন্দৰকৈ বনাইছে তাৰপিছত এটা মেজি এই মেজিটো কিমান ফুট হয় 9 ফুট ন এতিয়া জ্বলাবা নেকি বঢ়িয়া 8টামান বজাত জ্বলাব ন বঢ়িয়া তাৰপিছত তোমালোকে বিহুৰ শুভেচ্ছা এটা দি দিয়া সকলোকে মানে অসমবাসী ৰাইজক শুভেচ্ছা দি দিয়া অসমবাসীলৈ মাঘ বিহুৰ শুভেচ্ছা থাকিল বঢ়িয়া তাৰপিছত তোমালোকে ইয়াত প্ৰতি বছৰে আয়োজন কৰা নেকি হয় বঢ়িয়া প্ৰতি বছৰে সকলো সৰু ল'ৰা ছোৱালী মিলি ভেলাঘৰ সাজি সকলোৱে মুঠি ভাত খোৱা হয় লগে ভাগে নাচ গান কৰি সেই সকলো অসমবাসীলৈ এই মাঘ বিহু উদযাপন কৰিব বুলি আশা থাকিল বঢ়িয়া তাৰপিছত আহা ভেলাঘৰৰ ভিতৰ ভাগটো অলপমান দেখাই দিছোঁ এইটো ভিতৰ ভাগ অলপমান দেখাই দিছোঁ সুন্দৰ এটা ভেলাঘৰ চাওঁ ভেলাঘৰ বনোৱা জনক চেক এটা লাগে মোক চেক বঢ়িয়া অকলে বনাইছানে আৰু সহযোগ আছে মানুহ সহযোগ আছে ন মানে তুমিয়ে মানে মেইনকৈ মানে দায়িত্বটো লৈছা ন বঢ়িয়া এই একতাটো লাগে এনেকুৱা হয় নেকি বঢ়িয়া হয় দেখাই দিয়ক অকণমান নমস্কাৰ থাকিল আপোনালৈ চেক এটা দিয়ক বিহুৰ শুভেচ্ছা থাকিল আপোনালৈ এইপিনে মইনাকণ বৰ মৰম লগা মইনা দেই কিহত পঢ়ি আছা ক্লাছ 2 ন বঢ়িয়া মান শুৱনি নাই তোমাৰ মান শুৱনি নাই গাঁৱৰে ভিতৰত তোমাক বাচিল কঁকাল খামুচি মাজে খমনি আয়ো জানৈ মাঘৰ বিহু জাতি লাৱে মিলাব মাছ মাংস বঢ়িয়া ঐ মালিক কেনেকুৱা বজাৰ কেনেকুৱা বজাৰ ঠিকে আছে ন বিহু বজাৰ এইবোৰ চব বিহু বজাৰ এখেতে ৰাখিছে সুন্দৰকৈ আমি এতিয়া যাওঁ আকৌ মাছৰ বজাৰলৈ মাছৰ বজাৰ যাওঁনে ব'লা মাছৰ বজাৰখন দেখাই দিছোঁ এইখন আমাৰ মাছৰ বজাৰখন এটা 3.5 কিলো প্ৰকাণ্ড মাছ দুটা দেখিছোঁ চাওক কিমান আছে কেজি 400 নহয় কিমান কেজি আছে 3.5 কেজি 3.5 কেজি ওজনৰ নহয় দুটাই 3.5 কেজি নে এইটো 4 কেজি ন প্ৰকাণ্ড মাছ চাওক প্ৰকাণ্ড মাছ আপোনালোকে দেখিবলৈ পাইছে এয়া চাওক মানে মাছে উভৈনদী হৈ আছে মাছেই মাছ চব পিনে মাছেই মাছ এই মাছটো কি হয় দাদা বিগেট নেকি ভোগালীৰ মাছ